নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা আপোনালোকৰ যিসমূহ DME গ্ৰেড 3 আৰু গ্ৰেড 4 আপোনালোকৰ 2008টা পদ মুকলি কৰা হৈছিলে আৰু এই পদসমূহৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ কেতিয়াকৈ মুকলি কৰা হ'ব। বহুতো বন্ধু-বান্ধৱীয়ে সুধি আছে যে DME 2008টা পদৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব আৰু ইতিমধ্যে আপোনালোকে দেখিলে যে ষ্টাফ নাৰ্ছৰ যিসমূহ পদ আছিলে সেই পদসমূহৰ আপোনালোকৰ এক্সাম হৈ গৈছে আৰু আপোনালোকে যিসমূহ বাকী আছে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এইসমূহ পদৰ এক্সাম কেতিয়াকৈ অনুষ্ঠিত কৰা হ'ব। আজিৰ এই ভিডিঅ'ত আপোনালোকক সবিশেষ জনাম যে আপোনালোকৰ কেতিয়া এক্সাম হ'ব আৰু এডমিট কাৰ্ড কেতিয়াকৈ মুকলি কৰা হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ DME গ্ৰেড 3 এণ্ড গ্ৰেড 4 2008টা পদৰ এক্সাম অতি সোনকালে আপোনালোকক অনুষ্ঠিত কৰা হ'ব। অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিলে যে আপোনালোকৰ ADR ফালৰ পৰা যিসমূহ 12,000 নতুনকৈ পদ মুকলি কৰা হৈছিলে এই পদসমূহৰ লগতে একেলগে আপোনালোকৰ DME 2008টা পদৰো এক্সাম অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছিলে আৰু অসমৰ মুখ্যমন্ত্ৰী ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যে আছাম পুলিচ আৰু আপোনালোকৰ ADR এক্সাম আপোনালোকৰ জুন-জুলাই মাহত অনুষ্ঠিত কৰা হ'ব বুলি আৰু আপোনালোকৰ যিসমূহ DME 2008টা পদ আছে এই পদসমূহৰ এক্সাম আপোনালোকৰ জুন-জুলাই মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু এডমিট কাৰ্ডো আপোনালোকৰ জুন-জুলাই মাহতে আপোনালোকৰ মুকলি কৰাৰ সম্ভাৱনা আছে। এইটো আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।